নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰ বাবে উপযোগী হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আগতো আমি দুখন কুৱেশ্যন পেপাৰ আলোচনা কৰিলোঁ মডেল কুৱেশ্যন পেপাৰ। যিসকলে চোৱা নাই সেইসকলে ভিডিঅ'টো গৈ চাব আৰু যিসকলে আজি প্ৰথম চাইছে চেনেলটো সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন আছিল? বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন সুধিছে। ইয়াৰ অপশ্যন এত দিছে মমাই তামুলী, অপশ্যন বিত দিছে হিতেশ্বৰ বৰবৰুৱা, অপশ্যন চিত দিছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা, অপশ্যন ডিত দিছে নুমলী বৰবৰুৱা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মমাই তামুলী বৰবৰুৱা। মমাই তামুলী বৰবৰুৱা হৈছে বৰবৰুৱা পদত অধিষ্ঠিত হোৱা প্ৰথমজন ব্যক্তি। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? লালকিল্লা কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্বাহজাহানে। শ্বাহজাহানে লালকিল্লা নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ ৩ নম্বৰ কুৱেশ্যনটোলৈ। ৩ নম্বৰ কুৱেশ্যনটো সুধিছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? মৌৰ্য বংশ কোনে স্থাপন কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্যই। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ স্থাপন কৰিছিল। এতিয়া আহিছোঁ ৪ নম্বৰ কুৱেশ্যনটোলৈ। ৪ নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি আছিল? প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীসিংহ। লক্ষ্মীসিংহ হৈছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত তেখেত আহোমৰ ৰজা আছিল। এতিয়া আহিছোঁ ৫ নম্বৰ কুৱেশ্যনটোলৈ। ৫ নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ কি সুধিছে। ইয়াৰ অপশ্যন এত দিছে আম গছ, অপশ্যন বিত দিছে গমাৰি গছ, অপশ্যন চিত দিছে হোলোং গছ, অপশ্যন ডিত দিছে অৰ্জুন গছ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হোলোং গছ। হোলোং গছ হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। এতিয়া আহিছোঁ ৬ নম্বৰ কুৱেশ্যনটোলৈ। ৬ নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাহৰী। লাহৰী হৈছে প্ৰথম অসমীয়া ছপা উপন্যাস আৰু ইয়াৰ উপন্যাসিকগৰাকী হৈছে পদ্মনাথ গোহাঁই বৰুৱা। সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ ৭ নম্বৰ কুৱেশ্যনটোলৈ। ৭ নম্বৰ কুৱেশ্যনটো সুধিছে সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বনফুল। বনফুল হৈছে সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথি আৰু এইখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই। সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি? অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আসাম মিহিৰ। আসাম মিহিৰ হৈছে অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰ। এতিয়া আহিছোঁ ৯ নম্বৰ কুৱেশ্যনটোলৈ। ৯ নম্বৰ কুৱেশ্যনটো সুধিছে লুইতকণ্ঠ বুলি কাক কোৱা হয়? লুইতকণ্ঠ বুলি কাক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জুবিন গাৰ্গক। জুবিন গাৰ্গক লুইতকণ্ঠ বুলি কোৱা হয়। এতিয়া আহিছোঁ ১০ নম্বৰ কুৱেশ্যনটোলৈ। ১০ নম্বৰ কুৱেশ্যন সুধিছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি সুধিছে। ইয়াৰ অপশ্যন এত দিছে বিমান হাজৰিকা, অপশ্যন বিত দিছে কুমুদ হাজৰিকা, অপশ্যন চিত দিছে প্ৰণৱ হাজৰিকা, অপশ্যন ডিত দিছে উমাকান্ত হাজৰিকা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুমুদ হাজৰিকা। কুমুদ হাজৰিকাৰ স্বপ্ন নাম হৈছে ৰঞ্জু হাজৰিকা। সকলোৱে মনত ৰাখিব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট এটা কৰি জনাব। যিসকলে ভাল পাইছে সকলোৱে চেনেলটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোকৰাঝাৰত। কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ ১২ নম্বৰ কুৱেশ্যনটোলৈ। ১২ নম্বৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল?
অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল সুধিছে ইয়াত অপচন এ দিছে গোৱালপাৰা অপচন বি দিছে শিৱসাগৰ অপচন চি দিছে বৰপেটা অপচন ডি দিছে তেজপুৰ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গোৱালপাৰাত অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল ইয়াৰ প্ৰথমখন অনুষ্ঠিত হৈছিল শিৱসাগৰত এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 13 নম্বৰ কোৱেশ্চনটোলে 13 নম্বৰ কোৱেশ্চন সুধিছে পশ্চিমবংগৰ ৰাজধানী কি সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে পিংক সিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায় পিংক সিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ জয়পুৰক পিংক সিটি বুলি জনা যায় এতিয়া এসো 15 নম্বৰ কোৱেশ্চনটোলৈ 15 নম্বৰ কোৱেশ্চনে সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন সুধিছে এই অপচন এ দিছে ৰাজেন্দ্ৰ প্ৰসাদ অপচন বি দিছে সৰ্বপল্লী ৰাধাকৃষ্ণন অপচন সি দিছে জৱাহৰলাল নেহৰু অপচন ডি দিছে ইন্দিৰা গান্ধী এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি এতিয়া এসো 16 নম্বৰ কোৱেশ্চনটোলৈ 16 নম্বৰ কোৱেশ্চনটো সুধিছে হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি নাগালেণ্ডত হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয় এতিয়া এসো 17 নম্বৰ কোৱেশ্চনটোলৈ 17 নম্বৰ কোৱেশ্চনটো সুধিছে ওডিচি নৃত্য কোন ৰাজ্য সুধিছে এই অপচন দিছে অপচন এ কৰ্ণাটক উৰিষ্যা কেৰালা অসম এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি উৰিষ্যা ওডিচি নৃত্য উৰিষ্যাৰ এতিয়া এসো 18 নম্বৰ কোৱেশ্চনটোলৈ 18 নম্বৰ কোৱেশ্চনটো সুধিছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহৰু হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক এতিয়া এসো 19 নম্বৰ কোৱেশ্চনটোলৈ 19 নম্বৰ কোৱেশ্চনটো সুধিছে এখন ফুটবল খেল সাধাৰণতে কিমান সময়ত শেষ হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 90 মিনিটত এখন ফুটবল খেল সাধাৰণতে সমাপ্ত হয় এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 20 নম্বৰ কোৱেশ্চনটোলৈ 20 নম্বৰ কোৱেশ্চনটো সুধিছে ভলিবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে ইয়াত যিকেইটা অপচন আছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 6 জন ভলিবল খেলত প্ৰতিটো দলত 6 জনকৈ খেলুৱৈ থাকে আপোনালোকে ভিডিঅটো চাই কেনেকুৱা পাইছে সকলো কমেন্ট কৰি জনাওক যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু কোনে কেইটা শুদ্ধ কৰিছে সকলোৱে জনাব যেহেতু আমি 40টা কোৱেশ্চন আলোচনা কৰিম 40টাৰ ভিতৰত সকলোৱে কেইটা শুদ্ধ কৰিব পাৰিছে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে বেইজিং অপচন বি দিছে ৱাশ্বিংটন অপচন সি দিছে সুইজাৰলেণ্ড অপচন ডি দিছে টকিঅ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া এসো 22 নম্বৰ কোৱেশ্চনটোলৈ 22 নম্বৰ কোৱেশ্চনটো সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি আদাম স্মিথক অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 23 নম্বৰ কোৱেশ্চনটোলৈ 23 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন হৈছিল এতিয়া এসো 24 নম্বৰ কোৱেশ্চনটোলৈ 24 নম্বৰ কোৱেশ্চনটো সুধিছে নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বিহাৰত নালন্দা বিশ্ববিদ্যালয়খন অৱস্থিত এতিয়া এসো 25 নম্বৰ কোৱেশ্চনটোলৈ 25 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয় সুধিছে ইয়াৰ অপচন এ দিছে বৌদ্ধ অপচন সি দিছে মহম্মদ অপচন সি দিছে চাণক্য অপচন ডি দিছে এটাও নহয় এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বৌদ্ধক এছিয়াৰ পোহৰ বুলি কোৱা হয়
এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3খন বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ এতিয়া আহিছোঁ তাৰ পিছৰ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনজন ৰজাক ল'ৰা ৰজা নামেৰে জনা যায় তলৰ কোনজন ৰজাক ল'ৰা ৰজা নামেৰে জনা যায় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুলিকফাক ল'ৰা ৰজা নামেৰে জনা যায় এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে সুধিছে ইয়াৰ অপশ্যন এ দিছে মিজোৰাম অপশ্যন বি দিছে ৱেষ্ট বেংগল অপশ্যন চি দিছে ছিকিম অপশ্যন ডি দিছে মণিপুৰ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিকিমে অসমৰ সৈতে সীমা ভাগ নকৰে এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1874 চনত 1874 চনত অসম বংগৰ পৰা পৃথক হৈছিল এতিয়া আহিছোঁ তাৰ পিছৰ 31 নম্বৰ কুৱেশ্যনটোলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1973 চনত 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল অসমৰ আটাইতকৈ বৰ্তমানলৈকে দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে শৰৎ চন্দ্ৰ সিংহ অপশ্যন বি দিছে তৰুণ গগৈ অপশ্যন চি দিছে হিতেশ্বৰ শইকীয়া অপশ্যন ডি দিছে ভূমিধৰ বৰ্মন এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণ গগৈ হৈছে অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে হোৱা মুখ্যমন্ত্ৰী এতিয়া আহিছোঁ 33 নম্বৰ কুৱেশ্যনটোলৈ ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24 ফেব্ৰুৱাৰী 1826 চনত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এতিয়া আহিছোঁ 34 নম্বৰ কুৱেশ্যনটোলৈ 34 নম্বৰ কুৱেশ্যন সুধিছে অসম বিধানসভাৰ মুঠ আসন কেইখন অসম বিধানসভাৰ মুঠ আসন কেইখন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 126খন অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 126খন এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন হৈছে অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূমিধৰ বৰ্মন হৈছে অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা এজন ব্যক্তি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বসন্ত কুমাৰ দাস হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে এই অপশ্যন এ দিছে ইন্দিৰা গান্ধী অপশ্যন বি দিছে মনমোহন সিং অপশ্যন চি দিছে অটল বিহাৰী বাজপেয়ী অপশ্যন ডি দিছে ৰাজীৱ গান্ধী এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজীৱ গান্ধী হৈছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 38 নম্বৰ কুৱেশ্যনটোলৈ 38 নম্বৰ কুৱেশ্যনটো সুধিছে হিমন্ত বিশ্ব শৰ্মা কিমানতম মুখ্যমন্ত্ৰী সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 15তম হিমন্ত বিশ্ব শৰ্মা হৈছে 15তম মুখ্যমন্ত্ৰী
এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 39 নম্বৰ কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যনটো সুধিছে অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড় শোধনাগাৰটো অসম চুক্তিৰ ফলস্বৰূপে গঠন হৈছিল এতিয়া আছে আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটোলৈ আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে 1951 চনত অপশ্যন বি দিছে 1961 চনত অপশ্যন চি দিছে 1971 চনত অপশ্যন ডি দিছে 1981 চনত এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1971 চনত 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব বহুতে কমেণ্ট নকৰে গতিকে সকলোৱে কমেণ্ট কৰিব আৰু চেনেলটো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' মডেল কুৱেশ্যন পেপাৰ লাগে নে নালাগে সকলোৱে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো সকলোৱে এটা লাইক কৰি দিব তেন্তে বেছি দেৰি নকৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ